বিশ্বত কৰোনা ভাইৰাছে যেতিয়া গ্ৰাস কৰাৰ এক পৰিৱেশ ৰচনা হৈছিল তেতিয়াই এগৰাকী চিকিৎসকে ঐকান্তিক সাধনাৰে এখন গ্ৰন্থ কৰোনা ভাইৰাছৰ ওপৰত তেখেতে লিখি উলিয়াইছিলে আৰু সেই গ্ৰন্থখনৰ নাম হৈছে কৰোনা ভাইৰাছ ডিজিজ 19। এই গ্ৰন্থখন এগৰাকী চিকিৎসক, তেখেত হৈছে কোৰামৰ চাহ বাগিচাৰ এগৰাকী চিকিৎসক ডক্টৰ নৱজিৎ হাতীবৰুৱা, আৰু তেখেতে ঐকান্তিক সাধনাৰে এই গ্ৰন্থখন লিখি উলিয়াইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যে এই গ্ৰন্থখন আজিলৈ তেওঁ পাঠক সমাজলৈকে এই গ্ৰন্থখন দিব নোৱাৰিলে এইকাৰণেই যে সেই সময়তে আচলতে ভাৰতবৰ্ষত লকডাউন আৰম্ভ হ'ল। তেওঁ 16 মাৰ্চত গ্ৰন্থখন ছপা কৰি উলিয়াইছিল, তাৰ বিপৰীতে 24 মাৰ্চৰ দিনাখনৰ পৰাই ভাৰতবৰ্ষত লকডাউন আৰম্ভ হৈছিল। তাৰ ফলশ্ৰুতিত এই মূল্যৱান গ্ৰন্থখন কিন্তু পাঠক সমাজলৈ দিব নোৱাৰিলে। এইগৰাকী চিকিৎসক মোৰ লগত আছে আৰু গ্ৰন্থখন মই অকণমান ভিডিঅ' জাৰ্নেলিষ্ট গিৰিদাভাক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইখনে হৈছে এখন গ্ৰন্থ কৰোনা ভাইৰাছ ডিজিজ 19, য'ত সন্নিৱিষ্ট আছে কেইবাটাও মূল্যৱান পৰামৰ্শ, আৰু এই পৰামৰ্শকেইটা হৈছে কেনেকৈ ক'ৰ পৰা এই কৰোনা ভাইৰাছটি উৎপত্তি হয় বা ইয়াৰ পৰা আমি কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰোঁ, ইয়াৰ পৰা আমি হাত সৰাৰ কি উপায়, এনেবোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰি এই গ্ৰন্থখন এইগৰাকী চিকিৎসক ডক্টৰ নৱজিৎ হাতীবৰুৱাই লিখি উলিয়াইছিল। আৰু আমি তেওঁৰ পৰা কিছু কথা এই মুহূৰ্তত জানিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ তেখেতে এগৰাকী অতি ব্যস্ত এগৰাকী চিকিৎসক। তেখেতৰ চাহ বাগিচাত তেখেতে অতি কম বহু সময়ত তেখেতে ব্যস্ত হৈ থাকে চিকিৎসাৰ কামত, তাৰ পাছতো কিন্তু এই গ্ৰন্থখন তেখেতে লিখি উলিয়াইছে। মই তেওঁৰ পৰা পোনে পোনে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে আপুনি এই গ্ৰন্থখন কেনেকৈ কেতিয়া লিখি উলিওৱাৰ এক অনুপ্ৰেৰণা পালে আপুনি? বেমাৰটো যেতিয়া চাইনাত চলি আছিলে তেতিয়াৰ পৰা মই বেমাৰটোৰ বিষয়ে ৰিচাৰ্চ কৰি আছিলোঁ, আৰু বেমাৰটো যিহেতু নতুন বস্তু, নতুন বেমাৰ, নতুন দৰৱ, চব নতুনেই, নতুন ৰিচাৰ্চ হৈ থাকে, নতুন কথা আহি পৰে। আৰু সেইখিনিতে মই ভাবিছিলোঁ যে চাইনাৰ পৰা বেলেগ ঠাইলৈও বস্তুটো যাব আৰু আমাৰ ভাৰতবৰ্ষ বা অসমলৈও বস্তুটো আহিব, আৰু তাৰ বাবে আমি কি হাত সাৰি থাকিব পাৰোঁ, আমি কি প্ৰিভেনশ্যন ল'ব পাৰোঁ, সেনেকুৱা কথাবোৰ মনত আহিছিলে। আৰু মই যেতিয়া প্ৰথম কিতাপখন লিখিছিলোঁ, ভাৰতবৰ্ষত 107টা কৰোনা ভাইৰাছ কেছ আছিল, 2জন লোক মৰিছিল। কিন্তু এতিয়া অৱস্থাটো কি হৈ গ'ল, আপোনালোকে যদিও ভাৰতত কম হৈ আছে কিন্তু অৱস্থাটো অলপ চিন্তা কৰিবৰ কথা। আপুনি তেতিয়াই অনুমান কৰিব পাৰিছিল যে কৰোনা ভাইৰাছৰ যিটো ভয়াৱহতা, সেই ভয়াৱহতা কেনেকৈ বৃদ্ধি পাব, সেই কথাটো আপুনি তেতিয়াই অনুমান কৰিব পাৰিছিলে? মই এইটো অনুমান কৰিব পাৰিছিলোঁ, আৰু সেইকাৰণেই মোৰ মনটো গ'ল যে এখন কিতাপ লিখি পেলাই যাতে মানুহে গম পায়। কাৰণ কি, কৰোনা ভাইৰাছ বেমাৰটো অকল বেমাৰৰ বিষয়ে যোন জানে তেওঁলোককে আক্ৰান্ত কৰিব বা নকৰিব এইটো কোনো নাই, আমি চবেই হাত সাৰি থাকিব লাগে। মূলতঃ আপুনি ক'ত এনেকৈ কিতাপখন আপুনি যেতিয়া কৰিছিলে, ইয়াৰ পৰা মূলতঃ ক'ৰ পৰা আপুনি সমল পাইছিলে, বিশেষকৈ কি বিষয়ৰ ওপৰত আপুনি অধ্যয়ন কৰি এই গ্ৰন্থখন লিখিছিলে? মই চাইনা মিছন বুলি এখন চাইনাত যেতিয়া হৈ আছিল তেতিয়াৰ পৰা মই কৰি আছোঁ। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যোনটো ৱেবছাইট আছে তাতো বহুত কথা লিখা আছে, আৰু অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ যিবিলাক গাইডলাইন আছে তাৰ পৰাই মই কথা কিছুমান গম পাইছোঁ। আৰু এনেকুৱা বহুত আপোনাৰ ৱেবছাইট আছে যোনবিলাক নেশ্যনেল মেডিকেল লাইব্ৰেৰী অফ USA, তেওঁলোকৰ যোনটো ৰিচাৰ্চ পেপাৰ এইবিলাক ফ্ৰী হয়, আৰু ইণ্টাৰনেট থাকিলে আপুনি এইবিলাক গোটাই ল'ব পাৰে। এতিয়া আপুনি মূলতঃ এই গ্ৰন্থখনত কি বিষয় সন্নিৱিষ্ট কৰিছে? গ্ৰন্থখনত 10টা চেপ্টাৰ আছে, মই চমুকৈ কৈ যাওঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ কৰোনা ভাইৰাছটোনো কি। প্ৰথম কথা, কৰোনা শব্দটো কেনেকৈ আহিলে, তাৰপিছত ভাইৰাছনো কিয় কয়, তেওঁলোকৰ ভাইৰাছৰ চাইজ, এইবিলাক কথা লিখিছোঁ। তাৰপিছত 2 নম্বৰত বেমাৰটোৰ বিষয়ে লিখিছোঁ। চাইনাত আক্ৰান্ত হওঁতে কিমানজন মানুহৰ জ্বৰ হৈছিল, কিমানজনৰ ডিঙিৰ সুৰসুৰণি হৈছিল, কিমানজনৰ গা বিষাইছিল, এইবিলাক কথা ডিটেইলছত লিখিছোঁ। আৰু তাৰপিছত
আমাৰ যিবিলাক স্বাস্থ্যকৰ্মী আছে কেনেকৈ হাত সাৰি থাকিব পাৰে, কাৰণ কি ভাৰতবৰ্ষত দেখা গৈছে যে এতিয়ালৈ 100জনকৈ বেছি আক্ৰান্ত হৈছে, তেওঁলোকে লোকক সহায় কৰিব যাওঁতে নিজৰ হৈছে, আৰু এইবিলাক কেনেকৈ PPE বা N95 মাস্ক এইবিলাক লৈ পেলাই হাত সাৰি থাকিব পাৰে। আৰু ইনভেষ্টিগেশ্যন বুলি চেপ্টাৰটোত মই লিখিছোঁ কেনেকৈ বেমাৰটো ধৰা পৰিব পাৰি। এতিয়া এই ৰিয়েল টাইম PCR পৰীক্ষা নাম এটা আছে, যোনটো য'তে ত'তে নহয়, আৰু অলপ স্পেচিয়েলিষ্ট মানুহে এনেকুৱা কৰিব পাৰে। তাতে আৰু এটা কথা লিখিছিলোঁ যোনটো এণ্টিবডি টেষ্টৰ কথা। এণ্টিবডি টেষ্টটো যেতিয়া ইণ্ডিয়াত আহিব তেতিয়া বৰ সোনকালেই পৰীক্ষাটো কৰিব পাৰিব, কিন্তু তাতো ভাৰত চৰকাৰৰ চাইনিজ যোনটো বস্তু আহিছিল তাতে অলপ গণ্ডগোল হ'ল। কিন্তু তাৰপিছতে লিখিছোঁ প্ৰিভেনশ্যন ইজ ট্ৰিটমেণ্ট, য'ত মই ক'ব খুজিছোঁ যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ গাইডলাইনছৰ মতে কেনেকৈ হাত সাৰি থাকিব পাৰি, কেনেকৈ মাস্ক পিন্ধিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাও এনেকৈ আহি যায়, কেনেকৈ 1 মিটাৰ দূৰত থাকিব লাগে, কেনেকৈ মাস্ক পিন্ধি পেলাই এনেকৈ হেৰি কৰিব পাৰে। মাস্ক অকল চাৰ্জিকেল মাস্ক নহ'লে হ'ব, হোম মেড মাস্কো এতিয়া এডভাইচ কৰিছে, আৰু সেনেকৈ হাত সাৰি দিব পাৰি। তাৰপিছত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত লিখিলোঁ ভেকচিনটো কেনেকৈ হ'ব, ভেকচিনটো কেতিয়া আহিব, এনেকুৱা কথা কিছুমান লিখিলোঁ। তাৰপিছত 8 নম্বৰ চেপ্টাৰত মই অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স দিল্লীৰ তেওঁলোকে যি গাইডলাইন দিছে, কি দৰৱ দিব, কোনটো কেছ কয়, কোনেকৈ কোৱাৰেণ্টাইন ৰাখিব, এনেকুৱা তেওঁলোকে যোনটো মই ভাবোঁ 5 ফেব্ৰুৱাৰীতেই দিছিলে এনেকুৱা এটা অলপ হেৰি দিছোঁ কিতাপখনত। 9 নম্বৰ চেপ্টাৰটোত কোনবিলাক লেবৰেটৰী, কোনখন মেডিকেল কলেজত এইবিলাক হয়, এইটো এতিয়া বাঢ়িছে। মই যেতিয়া কিতাপখন লিখোঁ তেতিয়া 52 নে কিমান আছিলে, কিন্তু এইবিলাক প্ৰাইভেট লেবৰেটৰীকো কিছুমান দিছে, এতিয়া অলপ বাঢ়িছে। আৰু 10 নম্বৰ চেপ্টাৰটোত মই এনেকুৱা পেণ্ডেমিক আমাৰ মানৱ সমাজত আহি পৰিছিল নেকি আগতে, 1920ত ইনফ্লুৱেঞ্জা ফ্লু হৈছিল, তাৰ কথাও লিখিছোঁ। তাৰ আগতে প্লেগ হৈছিল, তাৰ কথাও এনেকৈ লিখিছোঁ। আৰু বস্তুটো এনেকুৱা হেৰি আৰু কিছুমান কথা আপুনি ইয়াত সহজ সৰল ভাষাৰে আপুনি পাঠক সমাজৰ কাৰণে বুজাবৰ কাৰণে যত্ন কৰিছে যে COVID-19ৰ ভয়াৱহতা কেনেকুৱা আৰু ইয়াৰ পৰা কেনেকৈ আমি ৰক্ষা পাব পাৰোঁ। ঠিকেই। আন এটা কথা যে নতুন বস্তু বা নতুন ভাইৰাছ বা নতুন বেক্টেৰিয়া কেনেকৈ আহি যায়, তেতিয়া মানুহৰ এণ্টিবডি ৰেছপঞ্চ যোনটো ফাইট কৰিবৰ কাৰণে যি নিজৰ বডিয়ে প্ৰডিউচ কৰে, এইবিলাকৰ কথা লৈও বেমাৰটোৱে বেছি কৰিব নে অলপ ইনফ্লুৱেঞ্জা যেনেকৈ এতিয়া অলপ চৰ্দি কাহ লগাই থৈ দিব, সেইবিলাক কথা জানিব পাৰি। আপুনি অসমীয়াত ইয়াৰ সংস্কৰণ এটা উলিয়াবৰ কাৰণে কিবা চিন্তা চৰ্চা কৰিছে নেকি? মই কৰিছোঁ, কাৰণ এইখন অসমীয়াত অনুবাদ কৰিবলৈ মই প্ৰচেষ্টা চলাই আছোঁ। এই গ্ৰন্থখনৰ দ্বাৰা পাঠক সমাজ বা আমাৰ অসমৰ বিশেষকৈ এই ধৰণৰ আক্ৰান্ত লোকসকল বা যিখিনি মানুহ আক্ৰান্ত হোৱা নাই, গোটেই জনসাধাৰণ সৰ্বসাধাৰণ মানুহ উপকৃত হ'ব বুলি আপুনি নিশ্চিতভাৱে ক'ব পাৰে? নিশ্চিত উপকৃত হ'ব, কাৰণ প্ৰিভেনশ্যন ইজ ট্ৰিটমেণ্ট মই আগতেও কৈছোঁ। প্ৰিভেনশ্যনেই ছ'চিয়েল ডিষ্টেঞ্চিং, মাস্ক পিন্ধা, বাছ এইখিনি। আপুনি কিমান কপি উলিয়াইছিলে গ্ৰন্থখন? মই 1000 কপি ওলাইছিলোঁ। এতিয়াতো আপোনাৰ গ্ৰন্থখন এই আপোনাৰ লাইব্ৰেৰীতে আছে বুলি ক'ব লাগিব। মোৰ লগতে ঘৰতে আছে, কাৰণ কি যোনদিনাখন মই কিতাপখন প্ৰিণ্টাৰৰ পৰা আনিছিলোঁ সেইদিনাখনৰ ৰাতিপুৱাই লকডাউন হৈছিলে। এতিয়া বিতৰণৰ কাৰণে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিছে? মই ই-বুক কথাও চিন্তা কৰিছিলোঁ, যাতে বেছি হেৰিত যাব পাৰে, বহু মানুহে এইটো চাব পাৰে, জানিব পাৰে। মই এনেকুৱা কথা চিন্তা। শেষত আপুনি সমগ্ৰ অসমবাসী ৰাইজলৈকে আপুনি এগৰাকী চিকিৎসক হিচাপে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে এই এক ভয়াৱহ বা এক ভয়ংকৰ সময়ত? ছ'চিয়েল ডিষ্টেঞ্চিং, মাস্ক পিন্ধক, আপোনাৰ হাত সাৰি থাকক।
হয় এইগৰাকী আছে ডাক্তৰ নৱজিৎ হাতীবৰুৱা, যিগৰাকী ব্যক্তিয়ে অতি ব্যস্ততাৰ মাজতে এখন গ্ৰন্থ তেখেতে উলিয়াবৰ কাৰণে ইতিমধ্যে উলিয়াবৰ কাৰণে চেষ্টা কৰিছে, যিখন গ্ৰন্থ এতিয়াও পাঠক সমাজলৈকে যাব পৰা নাই, কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া লকডাউন চলি আছে। কিন্তু কৰোণা ভাইৰাছৰ যি ভয়াৱহ ৰূপ, সেই ৰূপটোৰ যেন উমান তেখেতে বহু আগতেই পাইছিলে, যেতিয়াই চাইনাত গ্ৰাস কৰিছিলে সমগ্ৰ ইয়াহুন চহৰ বা অন্যান্য যি পাশ্চাত্যৰ দেশসমূহ যেতিয়া গ্ৰাস কৰিছিলে, বা ভাৰতবৰ্ষত প্ৰায় নতুন বুলি ক'ব লাগিব এই ৰোগটো, তেতিয়াই কিন্তু এই ভয়াৱহতাৰ উমান পাই এই গ্ৰন্থখন উলিয়াইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যে এই গ্ৰন্থখন আজিলৈকে তেখেতে পাঠক সমাজলৈকে এৰি দিব পৰা নাই, এইকাৰণেই যে আজি সমগ্ৰ ভাৰতবৰ্ষ এতিয়া লকডাউন বা তলাবন্ধ। গতিকে আমি আশা কৰিছোঁ যে এই গ্ৰন্থখন দুয়োটা ভাষাত, বিশেষকৈ ইংৰাজী আৰু অসমীয়া ভাষাত দুটা সংস্কৰণতেই তেখেতে উলিয়াই দিব পাৰিব পাঠক সমাজলৈ, আৰু অসমবাসী বা ভাৰতবাসী ৰাইজে এই গ্ৰন্থখনৰ পৰা কিছু পৰিমাণে হ'লেও যে লাভান্বিত হ'ব পাৰিব, সেয়া প্ৰায় নিশ্চিত।